নমস্কাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ পাছত এইবাৰ অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ যি পৰীক্ষা এই পৰীক্ষাৰ সূচীৰ বিশেষ পৰিৱৰ্তন কৰা হৈছে গতিকে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে এটা বিশেষ খবৰ জনাব বিচাৰিছোঁ তোমালোকে এই ভিডিঅ' ক্লিপটো চোৱা তোমালোকৰ গোটেইখিনি গম পাই যাবা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুটা দিনৰ পৰীক্ষাৰ সূচীৰ সালসলনি আৰু 4 মেৰ ইংৰাজী আৰু বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব 30 মেত পিছুৱালে 19 মেৰ ইকনমিক্স জিঅ'গ্ৰাফি আৰু গণিতৰ পৰীক্ষাৰ দিন 19 মেৰ পৰিৱৰ্তে 31 মেত অনুষ্ঠিত হ'ব পৰীক্ষা জাননী যোগে জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুটা দিনৰ পৰীক্ষাৰ সূচীৰ সালসলনি কৰা হৈছে 4 মেৰ ইংৰাজী আৰু বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব 30 মেত পিছুৱালে 19 মেৰ ইকনমিক্স জিঅ'গ্ৰাফি আৰু গণিতৰ পৰীক্ষাৰ দিনো 19 মেৰ পৰিৱৰ্তে 31 মেত অনুষ্ঠিত হ'ব পৰীক্ষা আৰু এই কথা জাননী যোগে জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে